নমস্কাৰ, ভালে আছে নিশ্চয় সকলো। শাওণ মাহৰ আজি শেষৰটো সোমবাৰ আৰু এই শেষ সোমবাৰ উপলক্ষে মহাপ্ৰভুৰ আবাহন স্বগৃহলৈ আজি অকণমান অনুষ্টুপীয়াকৈ ৰুদ্ৰ অভিষেক কৰিম বুলি ভাবিছোঁ, যিটো কাৰণে মই বৰ আগ্ৰহেৰে গোটেই শাওণ মাহটো ৰৈ থাকোঁ। যোৱা মঙলবাৰে অৱশ্যে কৰা কথা আছিলে, কিন্তু কিছু কাৰণত যোৱা মঙলবাৰে কৰা নহ'ল। আজি আগবাঢ়িছোঁ, কাইলৈৰ পৰা যিহেতু শাওণ মাহ শেষেই হ'ব। বহুতে মোক প্ৰশ্ন কৰে, কমেণ্ট যোগেও বহুতে সোধে যে আচলতে মহাপ্ৰভুৰ অভিষেকত মই দিওঁ কি? তেখেতৰে সৃষ্ট দ্ৰব্য, তেখেতৰে সৃষ্টি সকলো, মই তেখেতক দিম বা দিছোঁ এনেকৈ কৈনো মই কি বাহাদুৰি কৰিম, নহয় জানো? তথাপি যিখিনি পাৰোঁ সাধ্য অনুসৰি যৎকিঞ্চিত চেষ্টা কৰোঁ আৰু বাবাই যেনেকৈ আগবঢ়াই যেনেকৈ লৈ যায় তেনেকৈ মই আগবাঢ়ি গৈ থাকোঁ। এইটো আচলতে মোৰ অকণমান মনৰ ভাৱহে, যেন তেওঁ সকলো বস্তু, সকলো সুখ দুখ সকলোতো তেওঁৰেই, নহয় জানো? সকলোতো তেওঁৰেই সৃষ্টি, তেওঁৱেই আমাক দিছে, তেওঁৱেই নিছে আৰু বেলেগটো কৰিবলৈ একো নাই, অকণমান জাষ্ট চেষ্টাহে কৰোঁ। অৱশ্যে পুৰোহিত নাথাকে, মই নিজেই কৰোঁ। কেৱল দ্ৰব্যখিনি তেখেতক অৰ্পণ কৰি সুন্দৰকৈ স্নান অভিষেক কৰাই তেখেতক আসনত বিৰাজমান কৰাওঁ আৰু অকণমান আপোনালোকক থাপনাখন দেখাই দিওঁ। অলপ কিছু মই যা যোগাৰ কৰি লৈছোঁ, অকণমান কিছু সাল সলনি কৰি লৈছোঁ আৰু বস্তু কিখিনি মই দ্ৰব্য তেখেতলৈ আগবঢ়াম সেইখিনি বহুতে সোধে, গতিকে সেনেকৈ দেখাবলৈ লৈছোঁ। হয়তো এইখিনি কৰোঁতে কিমান যে ভুল ভ্ৰান্তি হ'ব ক'ব নোৱাৰোঁ, তথাপি মহাপ্ৰভুৰ ওচৰত এটাই প্ৰাৰ্থনা যেন তেওঁ সকলোখিনি গ্ৰহণ কৰে, আমাক সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰে আৰু এই শাওণ মাহত যি মহাপ্ৰলয়ৰ সৃষ্টি হ'ল সেইটোতো আৰু অবৰ্ণনীয়, সেইটো আৰু বৰ্ণনা কৰাৰ ভাষাও নাই। যাতে তেওঁ এইখিনিতে যেন সন্তুষ্ট হয় আৰু সকলোৰে কল্যাণ সাধন কৰে, তাৰেই প্ৰাৰ্থনা জনাইছোঁ। ঠিক আছে, প্ৰথমতে এবাৰ দ্ৰব্যখিনি আপোনালোকক এবাৰ দেখুৱাই লওঁ আৰু থাপনাখন এবাৰ দেখুৱাই লৈছোঁ। আৰু এই ৰুদ্ৰ অভিষেকৰ সময়ত মই অকণমান গোঁসাইঘৰৰ ছেটিংছটো অলপ সলাই দিওঁ। সেইখিনি সময়ত বাবা আৰু মাক মই একেলগে ৰাখোঁ, কাষতে তেখেতৰ 2 পুত্ৰ থাকে আৰু আচলতে মেইন আসনলৈ লৈ আহোঁ। পাছত আকৌ অভিষেক হৈ যোৱাৰ পাছত পিছদিনা মই আকৌ বাবাক নিজৰ আসনলৈ লৈ যাম। সেইখিনিয়ে ইয়াতে সুন্দৰকৈ মই বস্তুখিনি যা যোগাৰ কৰি লৈছোঁ। ইফালে অগ্নিদাহ বাবাক থৈছোঁ আজি ইয়াতে সাধাৰণতে বাবা চন্দ্ৰমৌলি থাকে। মই তেখেতক আজি এইয়া মেইন আসনত তেখেতক বিৰাজমান কৰাইছোঁ মাৰ সৈতে। আৰু ইয়াতে আছে পবিত্ৰ শিৱলিংগ ভাগ। ইয়াতে তেখেতৰ শৃংগাৰৰ পাছত যিখিনি মই তেখেতক পিন্ধাম সেইখিনি আছে। কাৰ্তিক বাবা, বিষ্ণু ভগৱান সকলোকে সুন্দৰকৈ সজাই দিছোঁ। আৰু এইখিনি হৈছে দ্ৰব্য, বিভিন্ন দ্ৰব্য আছে ইয়াতে, পঞ্চামৃতৰ পৰা আদি কৰি বিভিন্ন তীৰ্থজনৰ পানী, সুমিনৰ শুকান পাতৰ গুৰি, বেলপাতৰ গুৰি, কপোৰ, বিভিন্ন দাইল, গোটা গৰম মছলা, ড্ৰাই ফ্ৰুটছ, ঘেঁহু, ধান, জৱ, সকলো আচলতে তেখেতৰে সৃষ্টি। এয়া বিভূতি, বিভিন্ন চন্দন আৰু এইফালে আছে বিভিন্ন ফলৰ ৰস। আৰু সেই তামৰ ভটিটোত মই গংগাজল থৈ দিছোঁ। ইয়াতে আপেল, কমলা, মৌচুমী, তিয়ঁহ, কুঁহিয়াৰ আদি বিভিন্ন ফলৰ ৰস ইয়াত থৈ দিয়া হৈছে। আৰু ইয়াতে পানী যোগাৰ কৰি লৈছোঁ আৰু এইফালে থৈ দিয়া আছে ফুলসমূহ। চাকি বন্তি জ্বলোৱাৰ পিছত যিহেতু আৰু ভিডিঅ' বৰকৈ কৰা তেনেকৈ হৈ নাথাকে, ছোৱালীজনী যিখিনি পাৰে কৰি দিব। ঠিক আছে, মহাপ্ৰভুৰ আশীৰ্বাদ শিৰোধাৰ্য কৰি এই ৰুদ্ৰ অভিষেক কৰিবলৈ আৰম্ভণি কৰিছোঁ। আৰু নৈবেদ্য হিচাপে এয়া কালাকন বনাইছিলোঁ। এয়া হৈছে ভাংঘোটা, অকণমান পায়স, যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ, কেঁচা পিঠাগুড়ি লাড়ু, মধুপৰ্ক, চিলিম ভাগি আৰু এভাগি শৰাই। স্মৃতিখিনি এনেকৈ সাঁচি ৰাখিলোঁ।